নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইভিএম ষ্টাডীলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ নীতি শিক্ষাৰ ভিডিঅ' লৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে এটা নতুন পাঠ এন্দুৰ আৰু হাতীৰ কথা। এইটো এটা বহুত মজাৰ আৰু ইণ্টাৰেষ্টিং কাহিনী আছে। এইটো তোমালোকে ভালদৰে পঢ়িবা। ইয়াত সৰু প্ৰাণী হৈও যে এটা ডাঙৰ হাতীকো উপকাৰ কৰিব পাৰে এইটো তোমালোকে এই পাঠটোৰ জৰিয়তে জানিব পাৰিবা। এই পাঠটোত আৰু তোমালোকে দুটা কথা জানিব পাৰিবা। কেতিয়াও কাক সৰু বুলি অৱজ্ঞা কৰিব নালাগে, আৰু যেতিয়া তুমি কাকো অৱজ্ঞা কৰিবা তাৰ পৰা যে তোমাৰ ফল বেয়া হ'ব পাৰে এইটো এই পাঠটোৰ জৰিয়তে তোমালোকে পঢ়িলে ভালদৰে গম পাবা। তো গোটেই পাঠটো তোমালোকে ভালদৰে পঢ়িবা। মই অলপ তোমালোকক হিণ্টছ দিলো যে কেতিয়াও সৰুক অৱজ্ঞা কৰিব নালাগে, আৰু মই ডাঙৰ, মই ওপৰৰ ক্লাছত গুচি গৈছো, সেইকাৰণে সৰুক অৱজ্ঞা কৰিব কেতিয়াও নাপায়। এইখিনি তোমালোকে মনত ৰাখিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। প্ৰথমতে আমি পাঠটোৰ প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াত প্ৰশ্ন ইমান বেছি নাই, এটা প্ৰশ্ন দিছে মাত্ৰ, এন্দুৰবিলাক ক'ত বাস কৰিছিল। তো এইটো প্ৰশ্নৰ উত্তৰ কৰাৰ পিছত আমি পাঠটোৰ যিখিনি অতিৰিক্ত প্ৰশ্ন আছে সেইখিনি লৈ আগবাঢ়িম। আৰু ইয়াত 2 নম্বৰ যিটো প্ৰশ্ন আছে, কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। এইটো তোমালোকে কাহিনীটো পঢ়ি পেলাই নিজে বনাই লিখি ল'বা। যদি ভাবা যে এইটো আমি এনেই পৰীক্ষাত বনাই লিখি দিম, কিন্তু নোৱাৰিবা। তোমালোকে এইটো ঘৰতে আগতে লিখি পেলাই প্ৰেক্টিচ কৰিবা, তেতিয়া পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। তো 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, এখন এৰাবাৰীত বহুত ঘৰ বাৰী আছিল। মানুহে কিবা কাৰণত সেইবোৰ এৰি যোৱাত ঘৰৰ ভেটিবোৰ এনে পৰি আছিল। সেই ভেটিবোৰত এন্দুৰবোৰে বাস কৰিছিল। তো এইটো আছিলে এটা তোমালোকৰ এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন। আৰু এতিয়া মই এই পাঠটোৰ কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে বনাই লৈ আহিছো। 1 নম্বৰ আছিল যে এন্দুৰবোৰৰ সংখ্যা কিমান আছিল। এন্দুৰবিলাকৰ পু, জি, নাতি আদি বাঢ়ি হাজাৰ হাজাৰ হৈছিল, মানে বহুত হাজাৰ সংখ্যা হৈছিল। 2 নম্বৰ প্ৰশ্ন, হাতীবোৰে এন্দুৰবিলাকৰ কি অৱস্থা কৰিছিল। এদিন হাতীবোৰে পানী খাবলৈ আৰু গা ধুবলৈ মন কৰি এন্দুৰবোৰে বাস কৰি থকা ভেটিবোৰ গছকি সৰোবৰলৈ গ'ল। হাতীৰ গছকত শ শ এন্দুৰ চেপেটা হৈ গ'ল। 3 নম্বৰ প্ৰশ্ন, হাতীৰ গছকৰ পৰা ৰক্ষা পাবলৈ এন্দুৰবিলাকে কি কৰিলে। হাতীৰ গছকৰ পৰা ৰক্ষা পাবলৈ এন্দুৰবিলাকে এখন মেল পাতিলে। মেল মানে মিটিং পাতিলে। 4 নম্বৰ প্ৰশ্ন, মেলত এন্দুৰবোৰে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে। মেলত বহুত আলোচনা কৰাৰ পিছত হাতীবোৰক লগ ধৰিবলৈ এটা প্ৰতিনিধি দল পঠাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে, আৰু এন্দুৰবোৰৰ মাজৰ পৰা বুঢ়া বুঢ়া কেইবাটাও এন্দুৰ বাছি উলিয়ালে। 5 নম্বৰ প্ৰশ্ন, এন্দুৰকেইটাই হাতীপালৰ দলপতিক কি কৈছিল। এন্দুৰকেইটাই হাতীপালৰ দলপতিক সেৱা জনাই হাতজোৰকৈ নিবেদন কৰিলে, হে গজৰাজ, আপোনালোক হ'ল অতিশয় বলৱান আৰু মহান। আমি অতিশয় ক্ষুদ্ৰ আৰু নিচম জীৱ। আমি সৌ এৰাবাৰীখনত পুৰুষানুক্ৰমে বসবাস কৰি আহিছো। আজি আপোনালোকে আমি বাস কৰা ভেটিবোৰৰ ওপৰেৰে আহোঁতে আমাৰ হেজাৰ হেজাৰ এন্দুৰ মৰি নাশ হ'ল। যদি আপোনালোকে আকৌ সেই বাটেৰে যায়গৈ, তেনেহলে আমাৰ কুল ৰক্ষা কৰিবলৈ এটা প্ৰাণীও নাথাকিব। গতিকে আমাৰ প্ৰাৰ্থনা এয়ে যে আপোনাসকল যাতে অন্য বাটেৰে যায়। 6 নম্বৰ প্ৰশ্ন, এন্দুৰবিলাকে হাতীবোৰক কি অনুৰোধ কৰিছিল। এন্দুৰবিলাকে হাতীবোৰক অনুৰোধ কৰিলে, গজৰাজ, যদি কেতিয়াবা বিপদত পৰে আৰু আমি সহায় কৰিব পাৰো বুলি ভাবে, তেনেহলে আমালৈ যেন মনত পেলায়। হাতীবিলাকে বাৰু হ'ব, তলৰখিনি লিখিব নালাগে, মনত পেলাই লৈকে লিখিলেই হ'ব।
হাতীবিলাকৰ কি বিপদ হৈছিল? এবাৰ এজন ৰজাই হাতী ধৰিবলৈ বহুত মানুহ আৰু ফন্দি সেই অৰণ্যখনলৈ পঠালে। মানুহবিলাক চাৰিওফালে গড় খাৱৈ কাটি ডাঙৰ ডাঙৰ গছৰ ডাল পুতি বেৰ দি হাতীয়ে ভাঙিব নোৱাৰাকৈ গড় বান্ধিলে আৰু হাতীৰ পালটোক খেদি আনি গড়ৰ ভিতৰত বন্দী কৰিলে। কেইদিনমানৰ পিছত ডাঙৰ ৰছীৰে হাতীবোৰ এটা এটাকৈ বান্ধি গছত বান্ধি থলে। 8 নম্বৰ, এন্দুৰবোৰে হাতীবোৰক কিদৰে বিপদৰ পৰা ৰক্ষা কৰিলে চমুকৈ লিখা। এন্দুৰবোৰে দলপতি আৰু লগৰ হাতীবোৰৰ বিপদৰ খবৰ পোৱা মাত্ৰকে দলে দলে ওলাই আহিলে আৰু হাতীবোৰক বান্ধি ৰখা ৰছীবোৰ কুটি দিলে আৰু এটা এটাকৈ বাকীবোৰ হাতীকো মুকলি কৰি দিলে। হাতীবোৰে এন্দুৰবোৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলে আৰু শত সহস্ৰ ধন্যবাদ জনাই সেই অৰণ্য ত্যাগ কৰিলে। 9 নম্বৰ আৰু এইটো অন্তিম প্ৰশ্ন, এন্দুৰ আৰু হাতীৰ কাহিনী পাঠটোৰ পৰা কি নীতি শিক্ষা পালা? ক্ষুদ্ৰ বুলি কাকো অৱহেলা কৰিব নাপায়। বন্ধুত্ব থাকিলে সৰু মানুহৰ পৰাও ডাঙৰ বিপদত ৰক্ষা পাব পাৰি। তো তোমালোকক প্ৰথমতে কৈছিলো যে কেতিয়াও সৰু বুলি কাকো অৱজ্ঞা কৰিব নালাগে। কেতিয়াবা আমি সৰুৰ পৰাও ভাল কথা বা ভাল শিক্ষা আমি ল'ব পাৰো। গতিকে কেতিয়াও কাকো অৱজ্ঞা কৰিব নাপায়। তো এইখিনি আছিলে এই পাঠটোৰ আজিৰ তোমালোকৰ কাৰণে অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিবা। তো এইখিনি আছিলে, ধন্যবাদ।